নমস্কাৰ প্ৰিয় দৰ্শক আপুনি যদি এডব পেজমেকাৰ ব্যৱহাৰ কৰে তেন্তে ইমেজ ইনচাৰ্টৰ ক্ষেত্ৰত এটা সমস্যা নিশ্চয় সন্মুখীন হৈছে সেইটো হ'ল হোৱাটছআপ অথবা অন্য সাইটৰ পৰা ডাউনলোড কৰা ফটো কেতিয়াবা পেজমেকাৰত ইনচাৰ্ট নহয় ইৰৰ দেখে সেইটো সমস্যাৰে সমাধান খুব সহজভাৱে আৰু খুব কম সময়তে আপোনালোকৰ আগত দেখুওৱা হৈছে এয়া পেজমেকাৰ এডব পেজমেকাৰ 7.0 আমি ইয়াৰ ফাইলত গৈ নিউ কৰি এটা আমি F4 কৰি লৈছো ফাইল ওপেন কৰি লৈছো ফাইল ওপেন কৰি এখন মই এই ডেস্কটপত এখন হোৱাটছআপ ইমেজ থৈ দিছো এখন হোৱাটছআপ মোক লগৰ এজনে দিছিলে মই হোৱাটছআপৰ পৰা ইয়াত মই লৈ থৈছো এই ফটোখন এতিয়া মই পেজমেকাৰত নিবলৈ চেষ্টা কৰিম ইয়াত পেজমেকাৰলৈ আনিলে এটো cannot import drop file এতিয়া আমি ইয়াক কৰিবলৈ হলে আমি পোনপ্ৰথমে ফটোখনত যাব লাগিব ফটোকপিত গৈ আমি এডিট অপচনত ক্লিক কৰি আমি ফাইলত গৈ মাত্ৰ ইয়াক সেভ কৰি দিলেই হ'ব ইয়াৰ পাছত আমি এই ফাইলটো ক্লোজ কৰি দিছো এতিয়া চাম ইয়াত সাপোৰ্ট কৰিলে পেজমেকাৰ ফটোখন সাপোৰ্ট কৰিলে আৰু প্ৰথম ওপেন কৰিলে এনেকে গ্ৰাফিক্স কোৱালিটিটো লো হয় কিন্তু আমি ইয়াত ডাবল ক্লিক কৰি হাই ৰিজলিউশন কৰি ওকে কৰি দিলে ইয়াৰ কোৱালিটিটো ভাল হ'ব আমি পেজমেকাৰত ইয়াৰ সুবিধা অনুযায়ী সাইজ অনুযায়ী আমি ইয়াক বহুৱাই লম ডকুমেন্টছ সেটিং কৰিবলৈ এতিয়া আমি পাৰিম ধন্যবাদ